বজাত ধুবুৰীৰ অগ্ৰণী সামাজিক সংগঠন কল্পজ্যোতি ফাউণ্ডেশ্যনৰ ব্যতিক্ৰমী পদক্ষেপ জলাতংক ৰোগৰ প্ৰতিৰোধ আৰু ইয়াৰ সজাগতা অনাৰ উদ্দেশ্যে পথৰ কুকুৰক ৰেবিছ ভেকচিন প্ৰদান। ধুবুৰীৰ অগ্ৰণী সামাজিক সংগঠন কল্পজ্যোতি ফাউণ্ডেশ্যনে আজি এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে। জলাতংক ৰোগৰ প্ৰতিৰোধ আৰু ইয়াৰ সজাগতা অনাৰ উদ্দেশ্যে চহৰখনত পথপথত ঘূৰি ফুৰা কুকুৰবোৰক আজি কল্পজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত ৰেবিছ ভেকচিন প্ৰদান কৰা হয়। ধুবুৰী চহৰৰ ২ নং ৱাৰ্ড এলেকাত আজি কল্পজ্যোতি ফাউণ্ডেশ্যনে ধুবুৰী জিলা পশুপালন বিভাগ, ধুবুৰী জিলা যুটীয়া স্বাস্থ্য বিভাগ আৰু ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ফ্ৰেণ্ডছ অৱ অল এনিমেলছ নামৰ এটি পশুপ্ৰেমী সংগঠনৰ সহযোগত এই বিনামূলীয়া ৰেবিছ ভেকচিন প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰে। ধুবুৰী চহৰৰ ১৬টা ৱাৰ্ডতে পথৰ কুকুৰবোৰক ৰেবিছ ভেকচিন প্ৰদান কৰিবলৈ আগবাঢ়ি অহা কল্পজ্যোতি ফাউণ্ডেশ্যনে আজি ধুবুৰীৰ ২ নং ৱাৰ্ড এলেকাৰ পৰা এই কাৰ্যসূচী শুভাৰম্ভ কৰে। আমি প্ৰথমবাৰৰ কাৰণে ধুবুৰী আমাৰ টাউনত ফাৰ্ষ্ট টাইম এণ্টি ৰেবিছ ভেকচিনেশ্যন ড্ৰাইভ ষ্টাৰ্ট কৰিলোঁ। আমাৰ ধুবুৰীত বহুত পদপথৰ কুকুৰ আছে আৰু আমি ২ দিন পিছত আমি এইটো খবৰ পাওঁ যে ডগছ বাইটৰ বহুত নিউজ আহে, কিন্তু মেইন প্ৰব্লেমটো হ'ল যেতিয়া ডগ বাইটছ হয় তাৰপিছত যিটো ৰেবিছৰ সংক্ৰমণ যিটো হয়, ৰেবিছৰ সংক্ৰমণ যদি এবাৰ হৈ যায় তেনেহ'লে ট্ৰিটমেণ্ট হোৱাটো বহুত কম চান্সেছ থাকে আৰু ৰিকভাৰীৰ বহুতেই কম চান্সেছ থাকে। সেইকাৰণে এণ্টি ৰেবিছ ভেকচিনেশ্যনটো হোৱা বহুত দৰকাৰ, বছৰি একবাৰ হোৱা বহুত দৰকাৰ। আমি কল্পজ্যোতি ফাউণ্ডেশ্যনৰ পৰা আমি ধুবুৰী এনিমেল হাজবেণ্ডেৰী আৰু ভেটেনেৰী ডিপাৰ্টমেণ্টৰ সহযোগত আৰু ফ্ৰেণ্ডছ অৱ এনিমেলছ বিলাসীপাৰা সংগঠনৰ সহযোগত আমি ধুবুৰী ৱাৰ্ড ৱাইজ ভেকচিনেশ্যন আজি আৰম্ভ কৰিলোঁ আৰু এইটো ধুবুৰীত ৱাৰ্ড ৱাইজ চলি থাকিব আৰু ধুবুৰীৰ পিছত আমি গৌৰীপুৰত আৰু ইয়েৰলি এই কামটো চলি থাকিব। আৰু মই ৰাইজক এইটোৱে আমাৰ কল্পজ্যোতি ফাউণ্ডেশ্যনৰ পৰা আবেদন কৰিব বিচাৰিছোঁ যে আপোনালোকে এইটো বস্তুলৈ সজাগ হ'ব লাগে আৰু আমাক অলপ সহায় সহযোগিতা কৰিলে আমি আপোনাৰ তাত গৈ এই ভেকচিনেশ্যনটো কৰিম বুলি আশা ৰাখিছোঁ। ভেটেনেৰী ডিপাৰ্টমেণ্ট ধুবুৰীৰ পৰা আৰু লগতে আমাৰ সহযোগ কৰিছে কল্পজ্যোতি ফাউণ্ডেশ্যন আৰু ডিষ্ট্ৰিক্ট ছাৰ্ভেইলেঞ্চ ইউনিট আৰু লগতে বিলাসীপাৰাৰ পৰা আমাৰ স্পেচিয়েলি মাতি অনা হৈছে ফ্ৰেণ্ডছ অৱ অল এনিমেল বুলি NGO। আমি গোটেই টিম এজ এ টিম আমি আজি আমাৰ ধুবুৰীত ষ্টাৰ্ট কৰিছোঁ ফ্ৰী এণ্টি ৰেবিছ ভেকচিনেশ্যন কেম্প এটা, য'ত আমি আমাৰ যিখিনি ষ্ট্ৰে এনিমেলছ আছে, ষ্ট্ৰে ডগছখিনিক আমি ভেকচিনেট ষ্টাৰ্ট কৰিছোঁ। আজিৰ পৰা যিটো প্ৰগ্ৰাম ষ্টাৰ্ট হৈছে আমি সেইটো প্ৰত্যেক ছানডে আমি এইটো কৰি যাম, যাতে আমাৰ ধুবুৰীখন এটা মানে ৰেবিছ ফ্ৰী ডিষ্ট্ৰিক্ট হিচাপে আমি ৰেবিছ ফ্ৰী ডিষ্ট্ৰিক্ট হিচাপে গঠন কৰিব পাৰোঁ। আৰু ইয়াৰ লগতে আমি আমাৰ যিখিনি এনিমেল হেণ্ডলাৰ আছে তেওঁলোককো আমি আমাৰ ফ্ৰী এণ্টি ৰেবিছ ভেকচিনখিনি দিয়াৰ ব্যৱস্থা কৰিছোঁ, যাতে তেওঁলোকে যিখিনি কাম কৰি আছে আমাৰ ছ'চাইটিৰ হকে সেইখিনি কৰিবলৈ তেওঁলোকৰো একো অসুবিধা নহয়। আৰু ইয়াৰ দ্বাৰা আমি মানে আমাৰ ছ'চাইটিৰ এটা হেৰি কৰিব খুজিছোঁ, যাতে আমাৰ সবেই জানে যিহেতু আমাৰ ইমান ডিছপেঞ্চাৰীত ইমান কেছ আহি আছে, ডগ বাইটৰ ইমান কেছ আহি আছে বা কেট বাইটৰ ইমান কেছ আহি আছে, তাৰ কাৰণে আমি আমাৰ যিখিনি ষ্ট্ৰে এনিমেলছ আছে সেইখিনিত আমি ভেকচিনেট কৰি এখন মানে ৰেবিছ মুক্ত এখন ডিষ্ট্ৰিক্ট হিচাপে গঠন কৰিব আমি এটা পন্থা